জ্ঞান লাভ অৰ্থাৎ পৰীক্ষিতে আজি শেষত কেনেদৰে ভগৱন্ত শ্ৰীকৃষ্ণৰ জ্ঞান লাভ পালে এই কথাখিনি আজি বিশ্ব নৈমিক কাৰেণ্টত সতগুৰুদেৱে ২৭,০০০ পৌনৰ শিশুসকলক কৈছে শিশুসকল সেই গংগা পাৰত গুৰুদেৱে ৰাজনা পৰীক্ষিতক যিমান কথা কৈ আছে এই কথাখিনি কৈ আজি গুৰুদেৱে পৰীক্ষিতক ক'বলৈ বন্ধ কৰি তেওঁ আসনতে খুব মনে মনে ৰৈ সেই ঋষিসকল সেই গুৰুদেৱ যিজন মহামুনি আৰু যিজন ব্ৰহ্মৰূপী সেইজনে এই কথাখিনি কৈ সমস্ত ভগৱন্তম হৈ গ'ল আৰু সেই সন্তানৰ মুখেদি সেই বৈকুণ্ঠৰ শাস্ত্ৰখনক আজি পৰীক্ষিত ৰজাই শুনিও আজি তেওঁ বৰ আনন্দিত হ'ল বুলি কোতে পৌনৰ শিশুসকল আগতকৈ আছে শৰীৰ মনৰ মলদূৰ ভৈল গুচিল মোহন ধাৰ পৰম ঈশ্বৰ প্ৰকাশ ভৈলন্ত্ৰ হিয়া দয়াশী তনুৰুমাংসিত ঝৰে নয়নৰ নিৰ আনন্দে মগন ভৈল কটুখন কৰিলন্ত চিত্ৰ বৈকুণ্ঠ শাস্ত্ৰখনৰ কথা ব্ৰহ্ম গুৰুদেৱৰ মুখৰ পৰা আজি ৰাজা পৰীক্ষিতে এইখিনি শুনাৰ লগে লগে পৰীক্ষিতৰ শৰীৰৰ ভিতৰত থকা যিটো মন এই মনৰ সমস্তবোৰ মনবোৰ দূৰ হৈ আজি ৰজা পৰীক্ষিতৰ যি মুখ আৰু যি অহংকাৰ আছিল সমস্তবোৰ আজি সেই মনৰ ভিতৰৰ পৰা নাইকিয়া হোৱাৰ লগে লগে সেই ঋষিসকল সেইজন পৰীক্ষিতৰ সেই মনৰ ভিতৰতে সেইজন পৰম ভগৱন্ত ঈশ্বৰ সাক্ষাতে আজি প্ৰকাশ হৈ সেইখিনি সময়তে আজি ৰজা পৰীক্ষিতে নিজৰ চিত্তক অৰ্থাৎ নিজৰ চেতনাটোক আজি কি হ'ল শিহৰি গৈ চকু পানীৰে ওলাই বহুত সময়ৰ পিছত আনন্দতে মগ্ন হৈ কিছু সময়ৰ পিছত আজি পৰীক্ষিত ৰজা আজি নিজৰ মনক স্থিৰ কৰি ললে বুলি পৰীক্ষিত হৈ আছে অবনত মাথে উঠি নৰনাথে সম্পৃষ্টয়ঞ্জলি ধৰি শুকৰ চৰণ পদ্ম দুখানি কওঁ মাথা তলৈ লাখা মুখে গদ গদবাকে বুলিল ৰাজা প্ৰণামী কহি পৰমাৰ্থ কৰিলা কৃতাৰ্থ তৰিলো তৰিলো কৃষিসকল এনেদৰে আজি কৰ্ময়োগী পৰীক্ষিত ৰজাই আজি তেওঁ চকু পানী মুচি আসনৰ পৰা তেওঁ
থিয় হৈ আজি সেই গুৰু শুকৰ দুইখন চৰণতে আজি তেওঁ মাথাটো ধৰি আজি কান্দি কান্দি ওলাও মাতেৰে ৰাজা পৰীক্ষিতে আজি গুৰুদেৱক কৈছে, হে গুৰুদেৱ, যিমানবোৰ পৰমাৰ্থৰ কথা আজি অধমক বুজাই দিলা, এইখিনি শুনি মই নিজেই তৰিলো বুলি আজি গুৰুদেৱ দুখানি চৰণৰ আজি কৰ্মযোগী পৰীক্ষিত যায় মাথাত লৈ এনেদৰে স্তুতি কৰিছিলো বুলি সুতে সৌন্দৰ্যীসকলৰ আগত কৈ যিটো মহাহৰি ব্ৰহ্ময়দি কৰি মোহিত যাৰ মায়া মোহন ধকাৰ গুচায়া আমাৰ কৰাইলা তাংক তজুই উপদেশ আবেশে জানিলো প্ৰাণৰ বন্ধু কৃষ্ণ কৰিলা যেন কিনো কি পাম কৌ চকু দিলা বন্ধ এই দেখি কুমল কৰ্মযোগী পৰীক্ষিতৰ আজি মহামান্যৰ গুৰু শুকৰ দুখানি শ্ৰী চৰণতে ধৰি আজি বিনতি কৰিছে, হে গুৰুদেৱ, ব্ৰহ্ম আদি কৰি যিমানবোৰ দেৱতা আছে 33 কোটি, এই সকলো সেইজন ভগৱন্তৰ মায়াতে সমস্তবোৰ মোহিত হৈ আছে। আজি পৰম ব্ৰহ্মৰ কথাখিনি যি উপদেশ দিলা, হে গুৰুদেৱ, এইখিনি মোৰ আজি মনৰ ভিতৰত থকা যিবোৰ মোহ, যিবোৰ অহংকাৰ, আজি মোৰ সমস্তবোৰ নাইকিয়া হৈ সেইজন ভগৱন্তক মোৰ মনৰ ভিতৰতে তুমি আজি সাক্ষাৎ দিলা। আজিহে বুজি পালো, আজি 6 দিনৰ 7 দিনৰ শেষ মুহূৰ্তত যি ভগৱন্তৰ কথা সেই গুৰুদেৱ তুমি উপদেশ দি আছিলা, সেইজন প্ৰাণৰ বন্ধুৰ কৃষ্ণৰ এইখিনি তুমি মোক কৃপাৰ কৰি মোক অন্ধকাৰ পৰা পোহৰলৈ দিলা বুলি আজি কৰ্মযোগী পৰীক্ষিত যায় শুকৰ দুখানি চৰণত ধৰি কান্দি কান্দি কৈ আছিল বুলি সুধে সৌন্দৰ্যী সকলৰ আগত কৈ আছে। সংসাৰ তাপত যিটো শাস্ত্ৰমত কহিলাত কিছু নেদেখিলো আৰাম, যিটো শাস্ত্ৰমূত্ৰ কহিলা কিছু নেদেখিলো ঈশ্বৰ কৃষ্ণক প্ৰকাশে সদায় নামেহে ধৰ্ম।
মূৰ্খ লোকে এইখন সংসাৰত তিনিওটা তাপত দূষিত হৈ সদায় মূৰ্খ লোকে থাকে। আজি হে গুৰুদেৱ সেইজনে প্ৰাণকৃষ্ণ প্ৰভু ভগৱন্তৰ কথা আজি 7 দিন 7 ৰাতিত যিখিনি মোক উপদেশ দিলা এইখিনি মই আজি সংসাৰৰ যি মনৰ দুখ শৰীৰৰ দুখ কপালৰ যিবোৰ দুখ আছিল সব দুখৰ পৰা মই আজি নিস্তাৰ পালো আৰু এই শাস্ত্ৰখিনি আজি বাহিৰে আৰু আজি হে গুৰুদেৱ কৰ্মযোগী পৰীক্ষিত গুৰুদেৱক কৈছে প্ৰভু এই শাস্ত্ৰৰ উপদেশৰ যিখিনি দিলা এইখিনি বাহিৰে মই বৰ্তমান এই মুহূৰ্তত আৰু মই দেখা নাই আৰু সেইজন ভগৱন্ত কৃষ্ণ সেই নামেৰে মোৰ হৃদয়ত সেইজন কৃষ্ণে আজি সেই ধৰ্মই প্ৰধান হৈ মোৰ সন্মুখত আজি প্ৰকাশ হৈ আছে বুলি কোকে পৰীক্ষিত ৰজাই গুৰুদেৱক কৈ আছে। সেইকাৰণে পৰীক্ষিত ৰজাই এটা গাইছিলে এইখিনি সময়তে অকমান গাই দিছো মুৰলী বজানে বালা गिरिभोर गिरि उठाने वाला मैं दाग हूँ तुम्हारा मैं दाग हूँ तुम्हारा सारे जगत घूर लो तुम যেতিয়া মন একাগ্ৰত কৰো হৃদয় মাজে তোমাক দেখিলো হৃদয় মাজে তোমাক দেখিলো মুৰলী বজানে বালা उठाने वाला मैं दाग हूँ तुम्हारा मैं दाग हूँ तुम्हारा কৰ্মযোগী পৰীক্ষিত গুৰুদেৱে কৈ আছে এই গুৰুদেৱ বৰ্তমান সেইজন কৃষ্ণ সেইজন মুৰলীধাৰী সেইজন গোপনগিৰিধাৰা কৃষ্ণজনক মই মোৰ হৃদয়তে দেখা পাই আছো বুলি আজি ৰাজন পৰীক্ষিতে আজি গুৰুদেৱক এই কথাখিনি গংগা পাৰত সপ্তম দিনাখন কৈ আছিল বুলি বিষ্ণু নৈমিষাৰণ্যত ফুটে সৌজনী কবলৈ কৈ আছে। অভয় ব্ৰহ্ম আপুনি দেখাইলা তাহান্তে ভৈল প্ৰবেশন দক্ষক মৃত্যুক লাগি গুৰু নাহি ভয় লয়ালে আউৰগে কুয়ান শুনি বাক লাগি প্ৰয়োজন নাহি বাপ কৃষ্ণ গুণ নাম বেটিৰে কেমই এৰুয়া নয়ালা কৰ্মযোগী পৰীক্ষিত ৰজাই গুৰুদেৱক কৈছে গুৰুদেৱ আপুনি সেইজন অভয় ব্ৰহ্ম পৰম ব্ৰহ্ম শ্ৰী কৃষ্ণক আপুনি মোক দেখাই দিলা আৰু ময়ো সেইজনৰ দুখানি শ্ৰীচৰণতে গৈ প্ৰৱেশ কৰিলো হে গুৰুদেৱ আৰু এই মুহূৰ্ততে যদি আজি সপ্তম দিনা অন্তিম সময়তে যদি আজি তাৰিখত যদি মোক আজি সেই সাপটোৱে তক্ষক নাকে যে দংশন কৰি মোক মৃত্যু হয় গুৰুদেৱ মোৰ অকণমান মনতো এডাল নহৰু কি নাই
ভয় নাই হে গুৰুদেৱ আৰু ভগৱন্তৰ কথা শুনিবলৈ আৰু মোৰ হে বাপ মোৰ এতিয়া আৰু অকণমান প্ৰয়োজন নাই সেইজন ভগৱন্তৰ গুণনামৰ বাহিৰে মই মোৰ মনৰ পৰা সমস্তবোৰ ত্যাগ কৰি এতিয়া মই সেইজন ভগৱন্তৰ কথাই মোৰ মনৰ ভিতৰত ধ্যান কৰি স্মৰণ কৰি আছো বুলি কৰ্মযোগী পৰীক্ষিতে গুৰুদেৱৰ দুখানি চৰণত ধৰি এনেদৰে স্তুতি কৰিছিল বুলি সোধে সৌনমৰ্ষি কমলাকৈ অয়ে ৰাম কাময় অভিলাষ বিষয় বাসনা চিতেতে জিলে ক মূৰ কৃষ্ণৰ চৰণ তেজন্তে খেবে মিলে মহাদুষ ঘোৰ হেন জানি মোক তুমি গুৰু বাপ দিও অনুমতি দান মাধৱ বন্ধুৰ চৰণত চিত্ৰ দিয়া দিয়া গিব প্ৰাণ হে গুৰুদেৱ মোৰ শৰীৰটোৱে মোৰ চেতনাটোৱে আজি যিমান সংসাৰৰ বিষয় বাসনা ভোগ বিলাস আজি সমস্তবোৰ ত্যাগ কৰিলো হে গুৰুদেৱ সেইজন জয় চৰণত যদি কোনোবাই যদি ত্যাগ কৰে তেতিয়া মনৰ ভিতৰত দুখ লাগে কিন্তু হে গুৰুদেৱ আপোনাৰ সেইজন প্ৰাণ কৃষ্ণৰ উপদেশখন পাই মই মোৰ সমস্ত বিষয় বাসনা ভোগ ত্যাগ সমস্তবোৰ অভিলাষ কৰিলো হেন জানে গুৰু ভাৱ আপুনি মোক এটা অনুমতি প্ৰদান কৰা সেইজন ভগৱন্তৰ চৰণত মই মোৰ নিজৰ যিটো চেতনা যিটো মোৰ চিত যিটো মোৰ প্ৰাণ এইটো আজি তেওঁ চৰণত অৰ্পণ কৰি মই প্ৰাণটো ত্যাগ কৰিব লাগে হে গুৰুদেৱ মোক আজি সপ্তম দিনাখনত এই অনুমতি আপুনি মোক প্ৰদান কৰক বুলি কৰ্মযোগী পৰীক্ষিত যায় গুৰুদেৱৰ চৰণত আজি বিনম্ৰভাৱে বিনতি কৰি প্ৰাৰ্থনা কৰিছিল বুলি বৰ্ণন কৰিছে পৰম অভয় কৃষ্ণৰ চৰণ দেখাইলা মোক আপুনি গুচিল জ্ঞান হইল জ্ঞান নিষ্ঠ নিষ্ঠে কহুম হামুনি এহি বুলি ৰজা পুজিলা গৌৰৱে শুকৰ দুই চৰণ অনেক বচন বিনয় বুলন্ত হৈক গুৰু পখণ্ড হে গুৰুদেৱ ভগৱন্তৰ চৰণখন যিখন অভয় চৰণ আজি মোক দেখা দিলা প্ৰভু
এইখন চৰণকে পাই মই এইখন জ্ঞান পাই আজি নিষ্ঠ কৰি লৈ মোৰ মনৰ জ্ঞান সববোৰ শেষ হৈ গ'ল। হে মহামুনিবৰ, আপুনি মোক শেষত এটাই অনুমতি প্ৰদান কৰা, কেনেদৰে যেন মই মোৰ প্ৰাণটোক সেইজন ভগৱন্তৰ চৰণত সমৰ্পণ কৰি এই মনুষ্য দেহৰ শৰীৰটোৰ পৰা প্ৰাণটোক ত্যাগ কৰি মই যেন যাব পাৰোঁ, এইখিনিকে মোক তুমি কৃপা কৰা বুলি আজি কৰ্ময়োগী পৰীক্ষিত ৰজাই বৰ আনন্দ মনেৰে বৰ গৌৰৱ মনেৰে গুৰুদেৱ দুখানে শ্ৰী চৰণে এনেদৰে অনেক ধৰণৰ ইনাই বিনাই কৈ আজি সেই গুৰুক প্ৰসন্ন কৰিবলৈ আজি কৰ্ময়োগী পৰীক্ষিতে আজি শেষ 7 দিনৰ অন্তিম সময়ত সমস্ত শ্ৰীকৃষ্ণৰ জন্মলীলাৰ চৰিত্ৰখিনি শেষ কৰাৰ পিছত কৰ্ময়োগী পৰীক্ষিত ৰজাই এনেদৰে গুৰু প্ৰসন্ন হওক বুলি তেওঁৰ এইখিনি প্ৰাৰ্থনা কৰিছিল বুলি বিষ্ণু নৈমিক নাৰায়ণত খোদ গুৰুদেৱে সৌন প্ৰত্যক্ষে সকলক কৈ আছে। কৰো কৰ দিও এহি বৰ মৰণ সময় স্বামী বান্ধৱ কৃষ্ণৰ অৰুণ চৰণ যেবে নপাহৰো আমি শিৰক পৰশি সুকে বুলি লন্ত্ৰ হেনয় কণিপতি ভিক্ষুগণ সমে উঠিল গইলা লয়াতান্তে অনুমতি। হে গুৰুদেৱ, মোৰ মৰণৰ সময়ত সেইজন ভগৱন্ত স্বামীক যেন মোৰ অৰুণ চৰণখনক যেন পাহৰিব নোৱাৰো। হে গুৰুদেৱ, কৰ্ময়োগী পৰীক্ষিতে কৈছে, হে গুৰুদেৱ মোক তুমি এইখিনিকে বৰ দিয়া। কি বৰ মাগিছিল কৰ্ময়োগী পৰীক্ষিত যায় যে মোৰ মৃত্যুৰ সময়তো সেইজন ভগৱন্ত চৰণত যেন মই সদায় মোৰ দৰে থাকিব পাৰো আৰু মৃত্যুৰ বেলা সময়টো যেন মই চৰণখনক পাহৰি যাওঁ। এই গুৰুদেৱ আপুনি মোক এইখিনিকে আশীৰ্বাদ দিয়ক। আৰু এই বুলি আজি কৰ্ময়োগী পৰীক্ষিত আজি গুৰুদেৱৰ পৰা দুখানি শ্ৰীচৰণৰ প্ৰণিপাত জনাই এইটো বৰ মাগা লক্ষী লক্ষী সেই কৌৰৱী শিশুসকল সেইখিনি সময়তে আজি গুৰুদেৱে তেওঁ দুখা হাতখনৰ আজি ৰাজনা পৰীক্ষিত মূৰৰ ওপৰত থৈ আজি গুৰুদেৱে আশীৰ্বাদ দিলে। সেই প্ৰতি তোমাৰ মনৰ আশাৰ তুমি যি ভাবিছা সেইটো হওক বুলি কৈ আজি ভিক্ষুসকল সমস্ত সকলৰ লগত ধৰা আজি কি কৰিল গুৰুদেৱেও আজি গংগা পাৰত যিমান লোকসকল বহি আছিল তাৰ পৰা আজি গুৰুদেৱে কি হ'ল উঠি গুচি গ'ল বুলি শিশুসকলৰ আগত কৈ আছে। পাছে পৰীক্ষিত গংগাৰ তীৰত বহিলা কুশ বিচাই উত্তৰক মুখে মাধৱ কস্মৰি ধীৰ কৰি লন্ত্ৰকাই অৰামাত্মা বিষয়ত চিত্ৰ প্ৰৱেশায়া
প্রাণ পবন হে ঋষিসকল গুৰুদেৱে যেতিয়া পৰীক্ষিত সন্মুখৰ পৰা উঠি তেওঁ নিজৰ স্থানলৈ গুচি গ'ল সেইখিনি সময়ত আজি পৰীক্ষিত যায় গংগা পাৰত উত্তৰ ফালে মুখ দি এখন ঘাঁহেৰে বনোৱাৰ এখন আসনত বহি আজি নিজৰ শৰীৰটোকে থিৰ কৰি ভগৱন্তক মনতে পেলাই আজি আত্মাৰ পৰা সেইজনে পৰম ব্ৰহ্মক চিন্তন কৰি ভগৱন্তক এই শৰীৰৰ ভিতৰতে প্ৰৱেশ কৰি ভগৱান চৰণখনক চিন্তন কৰিল কাৰণ যিটো শৰীৰ পৰম পবিত্ৰ হোৱাৰ কাৰণে মন স্থিত কৰি আজি তেওঁ যিটো প্ৰাণ বায়ুৰ লগতে কি কৰিলে ধুৱাই দি চিন্তন কৰি একান্ত মনে বহি থাকিল বুলি গোটেই সময় শিক্ষকসকল কৈ আছে অয় ৰাম চিন্দিল সংশয় ভৈল ব্ৰহ্মময় দেহাৰ এৰিয়া সংগ ভৈলন্ত হিয়াত ঈশ্বৰ সাক্ষাৎ লিংগ দেহা ভৈল ভংগ আনন্দ সমুদ্ৰে সমূলে মজিলা গৈল মায়া বন্ধ শ্ৰী শুনিছিল কাই যেন তৰু প্ৰায় আসন্ত এখন ভিৰি কৰ্মযোগী পৰীক্ষিত ৰজাই যেতিয়া আত্মা পৰমাত্মাৰ লগত যেতিয়া মনতে বহি তেওঁ আত্মাতে ভগৱন্তক লীন হৈ মনৰ ভিতৰতেই যেতিয়া ভগৱন্তক সাক্ষাৎ দেখা কৰাৰ লগে লগে কৰ্মযোগীৰ পৰীক্ষিতৰ এই যিটো মানৱী দেহাৰ ২৪টা তত্ত্বৰে বনাই দিয়া যিটো মানৱিক শৰীৰ এই শৰীৰৰ সংগটো তৎক্ষণাতে এৰি আত্মা আৰু পৰমাত্মা মিলন হোৱাত সেইজন পৰীক্ষিতৰ হৃদয়তে আজি কি হ'ল ভগৱন্তৰ সাক্ষাৎ দৰ্শন পালে আৰু সেইখিনি সময়তে ২৪টা তত্ত্বৰে তৈয়াৰী কৰা লিংগ দেহটো তৎক্ষণাতে নাইকিয়া হৈ গৈ এনেদৰে কৰ্মযোগী পৰীক্ষিত ৰজাই আজি আত্মা আৰু পৰমাত্মাৰ মিলন হোৱাৰ লগে লগে সমস্ত বন্ধন ছিগি আজি তেওঁ শৰীৰটো নিশ্চয় একমাত্ৰ ভগৱন্তক ধ্যান কৰি থাকিল যেনেদৰে এডাল গছে এটা থানতে স্থিৰ হৈ থাকে কোনোফালে লৰচৰ নহয় ইকাতি সিকাতি নহয় ঠিক তেনেদৰে কৰ্মযোগী পৰীক্ষিত ৰজাই গংগা নদীৰ পাৰ পূবৰ পৰা পশ্চিমলৈ বৈ থকা তেওঁ পাৰতে বহি উত্তৰ ফালে মুখ কৰি আজি সেইখন আসনতে একেথিৰে পৰম ব্ৰহ্মৰ লগতে তেওঁ হৃদয়তে ধ্যান কৰি একেথিৰে সপ্তম দিনাখন অন্তিম সময় এনেদৰে আসন পাতি বহি আছিল বুলি বিষ্ণু নৈমিষাৰে নথ গুৰুদেৱে সৌন ঋষিসকলৰ আগত কৰ্মযোগী পৰীক্ষিতৰ শীঘ্ৰ ব্ৰহ্ম জ্ঞানৰ কথাখিনি কৈ আছিল বুলি বৰ্ণন কৰিছে দ্ৰৱ ভৈল চিত্ৰ তনু ৰোমাঞ্চিত ঝৰে নয়ন নীৰ অনেক
আছে যেন কৰি ধ্যান পিপ্প বেটিৰেকে বাজুৰ ভিতৰে পখিতে নপাৰে পৰীক্ষাতে সপ্তম দিনাখন অন্তিম সময়ত আত্মা আৰু পৰমাত্মাৰ মিলন হোৱাৰ লগে লগে আজি পৰীক্ষিত ৰজাৰৰ গোটেই চকু পানীৰে বৈ একে ধীৰে আজি ভগৱন্তৰ হৃদয়তে সন্মুখতে দৰ্শন কৰি চকু পানী ওলাই হে শিক্ষক গংগা পাৰত কৰ্ময়োগী পৰীক্ষিত ৰজাক আজি তেওঁৰ ৰাজ্যত থকা যিমানবোৰ সৈন্য সামন্ত এইসকলে আজি অনেক অনেক ধৰণৰ অস্ত্ৰ তৰোৱাল হাতী ঘোঁৰা লৈ আজি সেইজন পৰীক্ষিতক যেনে এটা সাপে যে দংশন কৰিব নোৱাৰে চাৰিওফালে পৰীক্ষিত চাৰিওফালে কি কৰি আছিল ডিউটি দি আছিল আনকি তাত থকা মহা গায়কসকলেও গান গাই আছিল তাকে যেন সাপেও যেন সেই শব্দধ্বনি আহিবলৈ নোৱাৰে আৰু সেইখিনি সময়তে সেইজন পৰীক্ষিত যায় পৰম ব্ৰহ্মক সেই গংগা পাৰতে একান্ত মনে ধ্যান কৰি আছিল সেই শিক্ষকৰ সেই পৰীক্ষিত ওচৰলৈ একমাত্ৰ যাব পাৰিছিল পৰীক্ষিত ৰজাৰ ৰাজ্যত থকা যিবোৰ ব্ৰাহ্মণ এই ব্ৰাহ্মণসকলৰ বাহিৰে সেই পৰীক্ষিত সন্মুখলৈ যাব কাৰণে কোনেও শক্তিয়ে নাছিল এনেদৰে আজি পৰীক্ষিত ৰজাই অন্তিম সময়ত ভগৱন্তক এনেদৰে ধ্যান কৰি তেওঁক চাৰিওফালে তেওঁ সৈন্য দলে সামন্তৰে আজি পহৰা দি আছিল বুলি তেওঁ সৌৰশীসকলৰ আগত কৈ আছিল অসংখ্যাত নৌকা পুৰুষাজ কৰি গংগাত বেহিয়া আছে পিম্পৰা পৰ্যন্তে নপাৰে পখিবে সিবেলা ৰাজা কাছে দেৱ ঋষি ব্যাস বশিষ্ঠ অনেক ঋষি সহস্ৰ ৰাজাক বেহিয়া বখিয়া চন্ত্ৰ হৰি কস্মৰীয় সেই গংগা নদীখনৰ ওপৰতো আজি অনেক ধৰণৰ পৰীক্ষিত ৰজাৰ সৈন্য দলে ধুনীয়া ধুনীয়া নাও সাজি সেই সকলো গংগাখনক কি কৰিছিল বেহি আছিল তাহাকি কৰ্মযোগী পৰীক্ষিত ৰজাই গংগা পাৰত ভগৱন্তক স্মৰণ কৰি যি জেগাত অকলশৰীয়াকৈ ধ্যান কৰি আছিল সেইখিনি স্থানতে যেন এটা পিপৰ পৰ্যন্ত সোমাব নোৱাৰে এই বুলি আজি সেইখিনি সময়ত ৰজাৰৰ পাছত নদীৰ ওপৰত নৌকা সাজি সৈন্য দলে পহৰা দিছিল আৰু যমুনা গংগা নদীৰ পাৰৰ যিবোৰ শুকান জেগা এইবোৰতো হাতী ঘোঁৰা তৰোৱাল লৈ আজি সৈন্যসকলে পহৰা দি আছিল এনেদৰে কৰ্মযোগী পৰীক্ষিত ৰজাৰ সন্মুখতে আজি দেৱ ঋষি বেদব্যাস বশিষ্ঠ
দেৱঋষি নাৰদ ব্যাস বশিষ্ঠ আদি সমস্ত ঋষিসকলে চাৰিওফালে বহি ভগৱন্তক হৰি 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 কৰি স্মৰণ কৰি আছিল বুলি গোটেই সমস্ত ঋষিসকলে কৈ শুনিও ক সভাসদ মহাভাগৱত পদ হৰি কন কৰায়া মাধৱ বান্ধৱ বিনে সহায় নাহি জ্ঞান হিতু প্ৰাণ পয়ান ভাৰত ভূমি তলভি দুৰ্লভ মনুষ্য জন্ম আৰু বিশে শতকলি কাল হৰি নামক মাত্ৰ জীৱায়ে বুলিবে লাগ এতেকে পাপৰ বুন্দ গুৰুজনে আমাক সমস্ত সভাসদলৈ উপদেশ দিছে সেই লোকসকল ভগৱন্তক কোনোদিনাখনে অৱহেলা নকৰিবা কাৰণ সেইজন ভগৱন্তৰ বাহিৰে এইখন সংসাৰত আন কেউ কিছু কোনো নাই যিখিনি সময়ত মৃত্যুৰ সময়ৰ যিখিনি সংকট সময় আহিব মৃত্যুৰ যন্ত্ৰণাত যেতিয়া তৎপতাই থাকিব সেই লোকসকল ভগৱন্তক যদি সদায় সেৱা কৰা যায় তেওঁ সদায় যদি মনত স্মৰণ কৰি তেওঁ যদি নমস্কাৰ কৰি থকা যায় সেইখিনি প্ৰাণ যোৱাৰ সময়ত সেইজন ভগৱন্তৰ বান্ধৱৰ বাহিৰে আনে কোনেও সহায় নকৰে হেন জানি সেই লোকসকল এইজন ভগৱন্তক এইজন কৃষ্ণক এইজন হৰি এইজন শ্ৰী বিষ্ণুক এইজন জগন্নাথক কোনেও যেন অৱহেলা নকৰা সেই লোকসকল কিয়নো এইখন ভাৰত ভূমিত ইমান ধুনীয়া এটা মানুহৰ জন্মলৈ এইখন ভাৰত ভূমি এইখন অসমতে এইখন মৰিগাঁও ডিষ্ট্ৰিক্টতে সেই লোকসকল জন্ম লাভ কৰিলা আৰু কৈছে সময়ৰ ভিতৰত কৈছে এই কলি সময়টো বহুতেই ভাল এইখিনি সময়ত যদি এইজন ভগৱন্তৰ নামক যদি এবাৰ মনত পেলোৱা যায় ভাই দি তেতিয়াহ'লে মনৰ ভিতৰত থকা যিমানবোৰ পাপ এই পাপবিলাকো এবাৰ জীৱাখনেৰে কৃষ্ণ ৰাম হৰি যি বুলি উচ্চাৰণ কৰে এইখিনি উচ্চাৰণেদি সেই নামেৰেদি মনৰ ভিতৰত থকা যিমানবোৰ পাপৰ মল এই মলবিলাক নামাৰ মানে এটা এটা কৰি পাপৰ মল অকণ অকণকৈ ওলাই গুচি যায় হেন জানি সেই লোকসকল বিশেষকৈ এই লোক মনুষ্যত জন্ম পায় ভাৰতৰ ভূমিত মৰিগাঁৱত পায় সেইজন ভগৱন্তক কেতিয়াও হেলা নকৰিব বুলি সেইজনে আমাক যিটো প্ৰাণ বন্ধু কৃষ্ণ হৃদয়তে আছ তাংক মনে সে কৰি বেলা গয় কৰাই তোৰ নাহি হানি এতে কতে পদ্ম পানী অন্ততুস্ত্ৰ দেৱতাৰ দেৱ হেন সময়ত যিটো নতৰে যাতনা তাপ তাত পৰে নাহি ভাগ্য হীন সিতুই আপোনাক বঞ্চৈ চিতনি যতনা হিংসৈ নুখুজিলে যমৰায়
কৃষ্ণ বন্ধু সমস্তৰ পঞ্চভূতি দেহৰ এই হৃদয়তে এইজন ভগৱন্ত স্থিতি হৈ আছে হেন জানি সেই লোকসকল মনৰ পৰা সেইজন ভগৱন্তক সদায় সেৱা আৰু সেইজনক সেৱা কৰিলে কৰাটোৰে নাই হানি সেইজনক যদি মনৰ পৰা হৃদয়ত থকা সেইজনে কৃষ্ণক যদি সদায় সেৱা কৰা সেই লোকসকল কোনো দিনাখন অকণমানো কি নহয় ব্যৰ্থ হৈ নাযায় আৰু সেইজন ভগৱন্ত তুষ্ট হ'লে দেৱতাসকলো সম্পূৰ্ণৰূপে তুষ্ট হয় যদিহে সেইসকল ভাগ্যহীন অৰ্থাৎ ভাগ্যৰ একেবাৰে বেয়া যিসকল লোকে সেইজন কৃষ্ণক সেৱা নকৰে মনৰ পৰা কৃষ্ণক ভজন নকৰে সেইসকলে নানান 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 ধৰণৰ সংসাৰৰ যিমান দুখ বেজাৰ সেইসকলে পায় আৰু সেইসকলেতো ভগৱান চিন্তা নকৰাৰ কাৰণে ইহঁতকেতো পাবই আকৌ যমৰ নগৰতো গৈও তাতো যমৰ সেইবোৰ শেষ কৰিব নোৱাৰি যমৰ কি কৰে উপায় উপায় মাৰি মাৰি চাপনা গুৰুজনে সম্পূৰ্ণ এইটো কথা এটা আহে আমি এইটো দেহতে ইয়াতে পালো দুখ কষ্ট ভগৱান নকৰি অহা জন্মত কি হ'ব যিমান যমৰ 28খন নৰকলৈ এই মৰিগাঁওতে যদি কিবা অপৰাধ কৰি যদি ভগৱানক সেৱা কৰা নাই এটা এটা ৰিল মনত পেলাই থাকিব যিদিনাখনে 28খনৰ নৰকৰ যান্ত্ৰণা ভুগি থাকিব তেতিয়ালৈ মনত পৰি থাকিব কিমান পাপ কৰিলো আমি কোবাই থাকিব মনত পেলাই থাকিব যিদিনাখন 28খন নৰকত যাতনাতে ত্যাগ কৰিব আকৌ যেতিয়া গছ এডালত আহিব তেতিয়াহে গম নাপায় কিন্তু কোটি কোটি জন্ম যেতিয়া নৰকত থাকিব লাগিব সকলোবিলাক মনত পেলাই থাকিবই থাকিব বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে হেন জানি এইখন ভাৰতৰ ভূমিত সেইখিনি কষ্ট নাখাওঁ বুলি গুৰুজনে মোক উপদেশ দিছে মৰি কি কৰা মনে দি সদায় ভজন কৰা হে দয়াশীল দেৱ পাৱে পৰি কৰো সেৱা কৰা কৃষ্ণয় গতিৰ গতি সংসাৰ চক্ৰত কৰ্ম বিপাকে ভ্ৰমন্তে মূৰ তজু পাৱে নচাৰু কমতি অয় ৰাম কিংকৰৰু কিংকৰে তোমাৰ খে ভৈলু হৰি মোৰ মুখে নচৰু কনাম কৰা কৃষ্ণ হেন দয়া তেবে নিস্তৰু মায়া নিৰন্তৰে বোলা ৰাম 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 কৃষ্ণ হৰি ৰাম